আমি আজি চাম APSC সোধা GSৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সো প্ৰথম কুৱেশ্যনটো চাওক অসমৰ কিমানখন নেশ্যনেল পাৰ্ক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ আন্ডাৰত আহে কিমানখন নেশ্যনেল পাৰ্ক কেমেৰাটো সাইড কৰি ৰাখব পৰি যাব নলিবা ওকে ঠিক আছে আৰে সো কিমানখন নেশ্যনেল পাৰ্ক অসমৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ আন্ডাৰত আহে মনত ৰাখি থব অসমৰ কাজিৰঙা আৰু মানাস এই দুখন নেশ্যনেল পাৰ্ক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ আন্ডাৰত আহে ইম্পৰ্টেন্ট নোট কৰি লিখি থৈ দিয়ক কিমানখন নেশ্যনেল পাৰ্ক আৰু নাম কি কি APSC অলৰেডি হৈছে এটো ওকে নেক্সট এটা কুৱেশ্যন আপোনালোকৰ কাৰণে ৱৰ্ল্ডৰ টোটেল বায়োডাইভাৰ্সিটি হটস্পট কিমানটা আছে সো কমেন্ট কৰক আপোনালোকে এইবিলাক কুৱেশ্যন উল্টা উল্টিকে সুধিয়ে থাকে ৱৰ্ল্ডৰ বায়োডাইভাৰ্সিটি হটস্পট কিমানটা আছে কমেন্ট কৰক আপোনালোকে নেক্সট এটা কুৱেশ্যন ৱাশ্বিং মেচিন ওকে এক মিনিট চাই লওক মিনিট আচ্ছা ৱাশ্বিং মেচিন কোনটো প্ৰিন্সিপলৰ ওপৰত বেছ কৰি কাম কৰে গ্ৰেভিটেশন না এক্সিলাৰেশন না সেন্ট্ৰিফিউগেশন না লিনিয়াৰ মোশন কোনটো প্ৰিন্সিপলৰ ওপৰত বেছ কৰি ৱাশ্বিং মেচিনে কাম কৰে সো কমেন্ট কৰক অলৰেডি এইবিলাক আপোনালোকে পঢ়িছি ইজি কুৱেশ্যন APSC ত অলৰেডি হৈছে ওকে এইবিলাক APSC ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় সো আপোনালোকে একালকে বহিত শৰ্ট নোট কৰি লিখি যাব আৰু মনত ৰাখব ইম্পৰ্টেন্ট এইবিলাক সুধি থাকে বহুবাৰ হৈছে ওকে বঢ়িয়া